ডিএমই ফালৰ পৰা ওলোৱা 2471টা পদৰ কাৰণে যদি আপোনালোকে অনলাইনত এপ্লাই কৰিব বিচাৰে তেতিয়া প্ৰথম আপোনালোকে ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ডিএমিৰ যি 2471টা নন টেকনিকেল পোষ্ট আহিছে ইয়াৰ আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ডিএমিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু এই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে দেখিবলৈ পাব যেতিয়া আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তো বন্ধু বান্ধৱ হৈ গ'ল ইয়াত আপোনালোকৰ পদ হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা একদম গ্ৰেজুৱেশ্যনলৈকে আছে। তো আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছো আছে তেতিয়াও আপোনালোকে এই নন টেকনিকেল পদৰ এপ্লাই কৰিব পাৰিব। তো ইয়াত যেতিয়া আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব ইয়াৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে অলপ তললৈ গৈ যোনটো নেক্সটৰ অপশ্যন আছে ইয়াত নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন ফৰ্মখন এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰথম নিজৰ নামটো দিব, এপ্লিকেণ্ট নেমত আধাৰ কাৰ্ডত যেনেদৰে আছে, তাৰপিছত আপোনাৰ দেউতাৰ নামটো দিব, তাৰপিছত আপোনাৰ মাৰ নামটো দিব, তাৰপিছত আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয় আধাৰ কাৰ্ডত যেনেদৰে আছে ঠিক তেনেদৰে ছেম টু ছেম দিব আৰু তাৰপিছত আপোনাৰ যোনটো জেণ্ডাৰ হয় জেণ্ডাৰটো দিব, তাৰপিছত আপোনাৰ গাঁওখনৰ নাম, তাৰপিছত পোষ্ট অফিচ, তাৰপিছত পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট, চিটি, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ষ্টেট, তাৰপিছত পিন ক'ডটো দিব আৰু তাৰপিছত আপোনালোকৰ যদি আপোনাৰ যোনটো এড্ৰেছ হয় সেই এড্ৰেছটো যদি ছেম হয় তেতিয়া আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছত এটা টিক মাৰ্ক কৰাৰ অপশ্যন আছে আপোনালোকে তাতে টিক কৰি দিব আৰু যেতিয়াই আপুনি তাত টিক কৰি দিব ওপৰৰ যোনখিনি এড্ৰেছ সেই গোটেই এড্ৰেছখিনি তললৈ গুচি আহিব, অৰ্থাৎ আপোনালোকে তলৰখিনি ফিল আপ নকৰিলেও হ'ব যদিহে আপোনালোকৰ দুইটা এড্ৰেছ ছেমেই হয়। তো মোৰ যিহেতু দুইটা এড্ৰেছ ছেম সেইকাৰণে মই ইয়াত যোনটো তলৰ অপশ্যন আছে মই তলত ইয়াত টিক কৰি দিম আৰু টিক কৰি দিয়াৰ লগে লগে মোৰ ওপৰৰ এড্ৰেছখিনি তলত আহি গৈছে। তো ইয়াত তাৰ পিছৰ পেজটো হ'ল এই এড্ৰেছখিনি দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দি চেইন অ'টিপিত ক্লিক কৰিব আৰু যেতিয়া আপুনি চেইন অ'টিপিত ক্লিক কৰিব আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিব তাত এটা অ'টিপি যাব আৰু অ'টিপি দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে পিছৰ আপোনালোকে এল্টাৰনেট এটা নাম্বাৰ যদি আছে আপোনালোকে দিব পাৰে, এইটো নিদিলেও হয় অপশ্যনেল। তাৰপিছত আপোনালোকে ইমেইল এড্ৰেছটো দিব, ইমেইল এড্ৰেছটো দি হোৱাৰ পিছত আপোনাৰ যোনটো নেশ্যনেলিটি অফ দ্য কেণ্ডিডেট ইয়াত ইণ্ডিয়ান চিলেক্ট কৰিব, তাৰপিছত ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি কিবা আছে আপোনালোকে দিব আৰু যদি নাই এইটো আপোনালোকৰ নিদিলেও হয়। তাৰপিছত আহিলে ৰিজাৰ্ভেশ্যনত আপোনালোকৰ যোনটো কাষ্ট হয় কাষ্টটো আপোনালোকে জেনেৰেল কাষ্টৰ SC ST নে OBC MOBC আপোনালোকে যোনটোৱে হয় সেইটো ইয়াত চিলেক্ট কৰি দিব আৰু সেইটো চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে যেতিয়াই কাষ্টটো চিলেক্ট কৰিব তাৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো চাব কাষ্ট যোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মোৰ ইয়াত যোনটো আছে সেইটো ইয়াত নিমিলে কাৰণে মই ইয়াত আদাৰ্ছত দিছোঁ আৰু আপোনালোকৰ যদি নিমিলে তেতিয়া আদাৰ্ছত দিব। তাৰপিছত ডু ইউ বিলং ফিজিকেল চেলেঞ্জ দিব্যাং তো যদি হয় আপোনালোকে য়েছত দিব আৰু যদি নহয় ন' দিব। তাৰপিছত হৈছে হুইদাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এইটো যিহেতু মই হয় সেইকাৰণে মই য়েছত দিম আৰু ইয়াত একেবাৰে 3 নম্বৰত চালে দেখিব গ্ৰেড 3 পষ্টত ডু ইউ ৱেন টু এপ্লাই ফৰ নন টেকনিকেল পষ্ট, ইয়াত আপোনালোকে য়েছত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে ইয়াত ন' টেক ক্লিক কৰে তেতিয়া আপোনালোকৰ এই পেজটোক আপোনালোকৰ কাট খাই যায়। তো আপোনালোকে ইয়াত য়েছত দিব আৰু য়েছত দিয়াৰ লগে লগে আপোনালোকৰ গ্ৰেড 3 যোনখিনি নন টেকনিকেল পষ্ট আছে গোটেই পষ্টৰ লিষ্টখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে পোষ্টখিনি এবাৰ চাই ল'ব, আপোনালোকে যোনটো পোষ্টতে দিব বিচাৰে ইয়াৰে আপোনালোকে চিলেক্ট কৰি ল'ব আৰু ইয়াত যোনটো 13 নম্বৰ ড্ৰাইভাৰৰ আপোনালোকৰ পদ আহিছে তাৰ কাৰণে আপোনালোকে অকল হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ব। হায়াৰ ছেকেণ্ডেৰী পাছ হৈ আপোনাৰ যোনখন লাইচেঞ্চ হয় লাইচেঞ্চখন লাগিব। আপোনালোকে যোনটো পদৰে আবেদন কৰিব বিচাৰে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰা আছে তেতিয়া আপোনালোকে এই ওপৰৰ পদকেইটা পদতো আবেদন কৰিব পাৰিব। তো মোৰ যিহেতু এতিয়া মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ দিম আৰু হায়াৰ ছেকেণ্ডেৰী পাছ পদৰ কাৰণে এপ্লাই কৰিম সেইকাৰণে মই ইয়াত হায়াৰ ছেকেণ্ডেৰী পাছটো চিলেক্ট কৰিম। হায়াৰ ছেকেণ্ডেৰী পাছ ইয়াত যোনটো 13 নম্বৰ ড্ৰাইভাৰ আছে ড্ৰাইভাৰটো দিম। তাৰপিছত এইটো পদটো দি হোৱাৰ পিছত ইয়াত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে দিব লাগিব। তো মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি লৈছোঁ। তাৰপিছত পিছৰ পেজটো আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন, যেতিয়া আপোনালোকে ইয়াত টিক কৰি দিব তাৰ পিছৰ পেজত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত এনেদৰে এড কৰিব লাগিব। ইয়াত প্ৰথম HSLC আপোনালোকৰ মাৰ্ক অফ 10ত আপোনালোকে কিমান নম্বৰ পাইছিলে, তাৰপৰা মাৰ্ক আউট অফত কিমান নম্বৰ আছিলে, তাৰপিছত পাৰ্চেণ্টেজটো কিমান কোন চনত পাছ কৰিছিলে আৰু ক'ৰপৰা পাছ কৰিছিলে আদি সকলো ডিটেইলছ আপোনালোকে ইয়াত ভৰাব লাগিব। তো মেট্ৰিকৰটো প্ৰথম দিব, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীটো দিব, হায়াৰ ছেকেণ্ডেৰী ষ্ট্ৰীমটো আৰ্টছ ছায়েন্স কমাৰ্চ যোনটো ষ্ট্ৰীমৰ হয় আপোনালোকে সেইটো চিলেক্ট কৰি দিব। তাৰপিছত মাৰ্ক অফ 10টো কিমান নম্বৰ পাইছিলে আৰু কিমান নম্বৰৰ ভিতৰত পাৰ্চেণ্টেজ কিমান আৰু ইয়েৰ অফ পাছিং আৰু বৰ্ডটো দি দিব। তাৰপিছত সুধিছে মই যিহেতু ড্ৰাইভাৰৰ কাৰণে দিছোঁ ডু ইউ হেভ ফ্ৰম হুৱেৰ ড্ৰাইভিং লাইচেঞ্চ LMV, ইয়াত মোৰ যিহেতু লাইচেঞ্চখন আছে মই সেইকাৰণে ইয়াত য়েছত দিম আৰু যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ
আছে তেতিয়াহে আপোনালোকে এই যোনটো হায়াৰ ছেকেণ্ডেৰী পাছৰ পদ আহিছে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব তো যদি নাথাকে আপোনালোকে ওপৰকেইটা এপ্লাই কৰিব পাৰিব কিন্তু এই 13 নম্বৰটো এপ্লাই কৰিব নোৱাৰিব তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নংটো য়েছ দিম তাৰপিছত ইয়াত যোনটো এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মই ইয়াত দি দিম তো এই সকলোবিলাক দি হোৱাৰ পিছত ইয়াৰ পিছৰ পেজটোত আহিলে ফটো আৰু ছিগনেচাৰটো ইয়াত আপোনালোকে ফটোটো দিব লাগিব 50 KB আৰু ছিগনেচাৰটো দিব লাগিব 30 KB ৰ ভিতৰত তো আপোনালোকে ফটো আৰু ছিগনেচাৰটো ৰিচাইজ কৰি পানি ইয়াত আপলোড কৰি দিব আৰু ফটো আৰু ছিগনেচাৰ ৰিচাইজ কৰি আপলোড কৰাৰ পিছত এনেদৰে আপোনালোকৰ সন্মুখত আহি যাব মোৰ ফটো আৰু ছিগনেচাৰ ইয়াত ছাকচেছফুলি আপলোড হৈ গৈছে তাৰপিছত ইয়াত আপোনালোকে তলত দেখিব লগ ইন ডিটেইলছ অফ দ্য কেণ্ডিডেট ইয়াত আপোনালোকে পাছপৰ্ট আৰু কনফাৰ্ম পাছপৰ্টটো দিব লাগিব তো মই মোৰ পাছপৰ্টটো ইয়াত দি লৈছোঁ আৰু পাছপৰ্টটো দি যোনটো ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেটৰ অপশ্যন আছে তাত টিক কৰিম আৰু তাত টিক কৰি ইয়াত তলত যোনটো অপশ্যন আছে তাত টিক কৰি ফাইনেল ছাবমিটত ক্লিক কৰিম আৰু যেতিয়াই মই ফাইনেল ছাবমিটত ক্লিক কৰিম মোৰ যোনটো DME ফালৰ পৰা ওলোৱা যোনটো গ্ৰেড 3 ড্ৰাইভাৰৰ কাৰণে মই এপ্লাই কৰিছিলোঁ তাৰ অনলাইন এপ্লাই যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ গৈছে